জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ 21 সংখ্যক অধ্যায়, পৃষ্ঠা নম্বৰ 43-ৰ পৰা 45-লৈ, শ্লোক 132-ৰ পৰা 137-লৈ। পাপ পুণ্য জগতত আবদ্ধ অভক্তই যেতিয়া গুৰুৰ কাষ চাপে, গুৰুৰ আনন্দ হয় সীমাহীন। গুৰু যে কৃপাময়। কেতিয়াবা বকে প্ৰলাপ, সকলো প্ৰাণীৰে আলাপ, বৃক্ষলতাকো স্নেহ কৰে, হিয়া ভৰাই পানী ঢালে। কেতিয়াবা যোগীসকলে প্ৰলাপ বকে, কেতিয়াবা আকৌ সকলো প্ৰাণীৰ সৈতে আলাপত মগ্ন হৈ পৰে। কেতিয়াবা বৃক্ষলতা সকলোতে স্নেহপূৰ্বক হিয়া ভৰাই পানী ঢালে। নিৰলে থাকিবৰ বাবে যোগীয়ে নানা বুদ্ধি ভাবে, উপদ্ৰৱাদী কৰে সৃষ্টি, মাজে সময়ে শিলাবৃষ্টি। এনে যোগীসকলে নিৰলে থাকিবৰ বাবে বহু উপায় কৰে। কেতিয়াবা তেওঁলোকে উপদ্ৰৱো কৰে আৰু কেতিয়াবা শিলগুটি দলিয়াই, যাতে কোনেও তেওঁলোকৰ ওচৰলৈ অহাৰ প্ৰয়াস কৰি শান্তি ভংগ নকৰে। তেনে স্থিতিৰ যোগীবৰ হয় বৰ ভয়ংকৰ। সকলোৱে দূৰতে থাকে, দুই একেহে কাষ চাপে। তেনে অৱস্থাত থকা যোগীৰ বাহ্যিক স্বভাৱ খুব ভয়ংকৰ হৈ পৰে। তেওঁলোকক সকলোৱে দূৰৰ পৰাই প্ৰত্যক্ষ কৰে আৰু খুব কম সংখ্যকেই সমীপলৈ যায়। গুৰুক যি সন্ধান কৰে, ভয় নকৰি কাষ চাপে। শুদ্ধ মনৰ ভক্ত সবে যাব পাৰে গুৰুৰ কাষে। যিসকলে নিজৰ শ্ৰীগুৰুক বিচাৰি থাকে আৰু শংকামুক্ত হৈ কাষ চাপে, তেনে শুদ্ধ মনৰ ভক্তসকলেহে গুৰুৰ কাষ চাপিবলৈ সক্ষম হয়। গালি পীড়া হজম কৰে, আনন্দ মনে সেৱা কৰে, যোগীৰ কঠোৰ আদেশ, হাঁহিমুখে মানে নিৰ্দেশ। এনে ভক্তই গালি পীড়া সকলো সহ্য কৰিও আনন্দ মনেৰে যোগীসকলক সেৱা কৰি যোৱাৰ লগতে যোগীৰ আদেশ হাঁহিমুখে পালন কৰে। মত্ত হৈ প্ৰভুৰ প্ৰেমত যোগী হয় বিশ্ববিস্মৃত, ব্ৰহ্মানন্দত মজি থাকে, প্ৰভুৰ লীলা দেখি থাকে। প্ৰভু প্ৰেমত মত্ত হৈ এইসকল যোগী বিশ্ববিস্মৃত হৈ পৰে আৰু ব্ৰহ্মানন্দত মগ্ন হৈ প্ৰভুৰ লীলা প্ৰত্যক্ষ কৰি থাকে। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।